নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী কৈছে যে এই কেইদিনৰ ভিতৰতে পঞ্চায়তৰ তাৰিখ ঘোষণা কৰা হ'ব। কাৰণ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ২৭ বা ২৮ তাৰিখলৈকে চলিব। শেষ হোৱাৰ লগে লগে পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব। আৰু আপোনালোকে সময় একেবাৰে কম পাব, মাত্ৰ এমাহ সময় হাতত পাব। তাৰ ভিতৰতে গোটেই প্লেনিংখিনি কৰিব লাগিব। আপুনি কেনেকৈ আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব, আপুনি কেনেকৈ সুন্দৰকৈ জিকি আহিব পাৰিব। এতিয়া কথাটো হ'ল যে বহু এনেকুৱা ব্যক্তি আছে যে পঞ্চায়ত মানে ঘোষণাৰ কথা কোৱাৰ লগে লগে বহু মানুহে মোকো বহুতে যোগাযোগ কৰিছে যে কি কৰোঁ, কি ডকুমেণ্ট লাগিব, বা কেনেকৈ এই নিৰ্বাচন খেলিম, বা মই কেনেকৈ জিকি আহিব পাৰোঁ। এনেকুৱা বিভিন্ন ধৰণৰ কথাবোৰ লৈ পেলাই তেখেতে যথেষ্ট পৰিমাণে বহু এনেকুৱা ব্যক্তি আছে টেনশ্যনত আছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বেছি টেনশ্যন ল'বলগীয়া একো ডাঙৰ কথা নহয়। নিউজত সচৰাচৰ বজাই আছে যে অমুক ডকুমেণ্ট লাগিব, অমুক ডকুমেণ্ট থাকিলে আপুনি ইলেকশ্যন খেলিব পাৰিব, বা এইটো নাথাকিলে। এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। চাওক, ছবিটো বিচাৰে যে মোৰ অলপ মানে ভিডিঅ'টো ভাইৰেল হওক বা মোৰ ভিউজ বেছি হওক। ইমান নিৰ্বাচন খেলিবৰ কাৰণে যিখিনি একেবাৰে মানে ইম্পৰ্টেণ্ট ডকুমেণ্ট এইখিনিতো দিবই লাগিব। আৰু এইখিনি ডকুমেণ্ট মই ভাবোঁ 95% মানুহৰ এইখিনি ডকুমেণ্ট থাকেই। আৰু এইবিলাক ভাবিবলগীয়া ইমান ডাঙৰ নহয় যে 20টা নিয়ম, 30টা নিয়ম, 35টা নিয়ম আপুনি মানিবই লাগিব, নহ'লে ইলেকশ্যন খেলিব নোৱাৰিব। এইবিলাক মিছা কথা। চে এক্সাম্পল, আপোনাৰ যদি জাতিগত প্ৰমাণ, চে এক্সাম্পল আপুনি যদি SC হয়, ডেফিনেটলি আপোনাৰ SCৰটো প্ৰমাণ পত্ৰ থাকিবই লাগিব। আৰু বয়সৰ কথা কৈছে 21 বছৰ। 21 বছৰ বয়স হ'বই লাগিব। এইখিনি আৰু চবৰে থাকিব, এইখিনি হ'বই লাগিব। এতিয়া ধৰক গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ, এইখিনি লৈ পেলাই ইমান টেনশ্যন ল'বলগীয়া নাই। আপুনি গাঁও প্ৰধানৰ ঘৰত গ'ল, আপোনাক ডকুমেণ্ট প্ৰমাণ পত্ৰ বিচাৰিলে আপোনাক লগে লগে দি দিব। এতিয়া আহোঁ মূল যিখিনি ডকুমেণ্টৰ কথা। বাকী যাই লৈ পেলাই বহুতে হয়তো বুজি পোৱা নাই, বা বহুতে বিভিন্ন ধৰণৰ সমস্যা কথাবোৰ ভাবি আছে যে ধৰক আপোনাৰ যি মাটিৰ খাজনা, শেহতীয়া যি ৰচিদ আছে, এইখিনি ইম্পৰ্টেণ্ট লাগিব। আৰু বেংকৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ। এতিয়া বেংকৰ আপত্তিবিহীন বেংক ক্লিয়াৰেন্স যিটো চাৰ্টিফিকেট, এইটো হ'ল যে আপুনি আবেদন কৰিব লাগিব। যদি আপোনাৰ বেংকত ঋণ আছে, আপুনি ইলেকশ্যন খেলিব পাৰিব। বহুতে মানে এনেকুৱা মানুহ আছে না যে ভয় খুৱাই দিয়ে যে মানে আপোনাৰ ঋণ আছে আপুনি খেলিব নোৱাৰে। এইটো মিছা কথা। ঋণ আপোনাৰ লাগে 2টা-3টা বেংকত য'তে আপোনাৰ ঋণ আছে আপুনি খেলিব পাৰিব। কেৱল আপোনাৰ ঋণ চলি আছে, আপুনি যে ডিফল্টাৰ নহয়, সেই কথাখিনি বেংকে লিখি দিব বা লগে লগে ক্লিয়াৰেন্স দিব। আপোনাৰ ঋণ থাকিলেও আপুনি ইলেকশ্যন খেলিব পাৰিব। এইখিনি ডকুমেণ্ট লাগিল। তাৰপিছত আহিল সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ। সমবায়ৰ পৰা বহু এনেকুৱা ব্যক্তি আছে যে ঋণ লয়, ক্ষুদ্ৰ ঋণ, এনেকুৱা বহু মানে সমবায়ত আছে। আপোনালোকে যদি আলোচনা কৰে গম পাব। তেতিয়া আপুনি যি আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ যিখিনি ডকুমেণ্ট আছে, ভোটাৰ ID, আধাৰ, পান, এইবিলাক লৈ গ'লে আপোনালোকে যেতিয়া ক'ব যে সমবায় আপত্তিবিহীন এটা মানে কি বুলি কয় প্ৰমাণ পত্ৰ দিয়ক, তেতিয়াহ'লে তেখেতসকলেতো বেছিভাগ মানুহৰে সমবায়ৰ লগত ইমান যোগসূত্ৰ নাথাকে বা ঋণ মানে নলয়। যদি ধৰক 10%, 5% মানুহৰ যদি থাকিব পাৰে আৰু গ'লে, সেইটো একো ডাঙৰ কথা নহয়। আপোনাক যোৱাৰ লগে লগে আপোনাক প্ৰমাণ পত্ৰ দি দিব। এতিয়া হ'ব আঞ্চলিক পঞ্চায়তৰ মানে NOC বুলি কৈছে, সেইটো ব্লকৰ ফালৰ পৰা দিব আপোনাক। এতিয়া কথাটো হ'ল কোনবোৰ ব্যক্তিয়ে এই NOC নাপাব। ধৰক বহু এনেকুৱা ব্যক্তি আছে না, ধৰক বজাৰ ঘাট লৈছে, টেণ্ডাৰ লৈছে, বা পুখুৰী কিবা কিবি টেণ্ডাৰ লৈছে, কিন্তু তেখেতসকলে যিটো মানে টেণ্ডাৰৰ পইচা দিব লাগে সেইখিনি দিয়া নাই, তেখেতসকলে নাপাব। সেইটো আপুনি ব্লকত গ'লে লগে লগে সেইখিনি দি দিব। এতিয়া ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ বুলি এটা আছে নহয়, বহুতে চৰ্চা কৰি আছে। এইটো ভোটাৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট। এইটো হ'ল যে বৰ্তমান যিটো ভোটাৰ লিষ্ট ওলাইছে তাতে আপোনাৰ নাম আছে নে নাই, সেই কপিটো আপুনি জেৰক্স কৰি নি পেলাই আপোনাৰ এটা ফৰ্ম দিব, তাতে চাৰ্টিফাই কৰিব আপোনাৰ নাম আছে, সেইটো লগে লগে আপুনি পাই যাব। ইমান ভাবিবলগীয়া মানে মানুহে যেনেকে আলোচনা কৰে ইমান ডকুমেণ্ট লাগিব, একো নাই। আপুনি যদি খেলিম বুলি ভাবিছে দেন খেলিব। এতিয়া আৰু এটা ধৰক এইটোতো নিয়মত আহি আছে যে আপোনাৰ ঘৰত শৌচালয় আছে নে নাই। কাৰোবাৰ পকা আছে, কাৰোবাৰ কেঁচা আছে। মানে 100% মানুহৰ ঘৰতে মানে শৌচালয় আছেই। আৰু নথকা কি মানে সেইটোতো কোৱা নাই যে পকা হ'ব লাগিব, শৌচালয়। এতিয়া ধৰক আপোনাৰ ঘৰত কেঁচা আছে, দেন আপুনি ইলেকশ্যন খেলিব নোৱাৰিব নেকি? পাৰিব, কোনো কথা নাই। মানে বিষয়বোৰ মানে যিমান ডাঙৰকে কোৱা হয় ইমান ডাঙৰ নহয়। চিম্পল ডকুমেণ্ট, যিখিনি ডকুমেণ্ট কেৱল যদি বেংকত যদি আপোনাৰ ঋণ আছে, ঋণ চলি আছে, সেইটো আপুনি চলি থকা মানুহো ইলেকশ্যন খেলে। আপুনি যে সেনেকুৱা নহয় যে এইটো ৰিকভাৰী কৰি দিব লাগিব। যদি বহুত দিন পেণ্ডিং কৰি ৰাখিছে, আপুনি ধৰক এতিয়া বেংকত গ'লে পেণ্ডিং, আপুনি EMI দিয়া নাই, মান্থলি যিটো কিস্তি দিয়া নাই, তেতিয়া বেংকে আপোনাক দিবলৈ টান পাব। তেতিয়া আপোনাক ক'ব যে আপুনি ক্লিয়াৰ কৰি দিয়ক, সেনেকুৱা বেলেগ কথা। কিন্তু আপোনাৰ চলি আছে, তাক লগে লগে ৰানিং, আপোনাৰ লোন ৰানিং আছে যে সেইটো কাৰণে ডকুমেণ্ট আপোনাক দি দিব। এতিয়া আহি গ'ল 2টা সন্তান। আপোনাৰ 2টা সন্তান, আপুনি কথাখিনি ভালকে বুজি পাব যে আপোনাৰ 2টাতকৈ যদি অধিক সন্তানো থাকে আপুনি ইলেকশ্যন খেলিব পাৰিব। কিন্তু 18 চনৰ
19 মাৰ্চ 2018 চনৰ 19 মাৰ্চৰ আগত যদি আপোনাৰ 5টাও সন্তান থাকে আপুনি ইলেকশ্যন খেলিব পাৰিব কিন্তু 18 চনৰ আগলৈকে আপোনাৰ দুটা আছিল তাৰ পিছত 18 চনৰ 19 মাৰ্চৰ পিছত যদি আৰু এটা হয় তিনটা সন্তানৰ আপুনি ধৰক পেৰেন্টছ হল গাৰ্জিয়ান হল বা পিতৃ মাতৃ হল দেন আপুনি ইলেকশ্যন খেলিব নোৱাৰিব কিন্তু আপোনাৰ 18 চনৰ আগত দুই তিনিটা সন্তান আছে মানে এটো একো প্ৰবলেম নহয় কথাখিনি বুজি পাব যে 2018 চনৰ 19 মাৰ্চ কথাখিনি ক্লিয়াৰ এতিয়া কথাটো হল যে নিৰ্বাচন খেলিবৰ কাৰণে যিমান কথা আমি চিন্তা কৰো এই কথাবোৰ মানে ইমান কঠিন নহয় ইমান হাৰ্ড নহয় ইলেকশ্যন খেলাটো এতিয়া আৰু এটা ভুল নকৰিব আপোনালোকে বহুতে মোক ফোন কৰি সুধি আছে অমুক হলে খেলিব পাৰিম নে কিছুমান একদম সিম্পল কথা মোক সুধে যিখিনি কথা জানিবলগীয়া কথা এই আৰু এটা ভুল এই ভুলটো আপোনালোকে নকৰিব যে আপোনালোকৰ ধৰক কিবা এটা প্ৰবলেম আছে কৰবাত আপোনালোকৰ ধৰক বেংকত ঋণ আছে বা কৰবাত ডকুমেন্টত অলপ খেলি মেলি আছে এনেকুৱা মানুহ মোক সুধিছে যে মোৰ সৰু সুৰা এটা কেছ আছিল মই ইলেকশ্যন খেলিব পাৰিম না নাই আপোনালোকে কিছুমান ভিতৰুৱা কথা আছে মানুহৰ লগত আলোচনা নকৰিব এনেকুৱা আপোনাৰ গাঁৱৰ মানুহ আছে যে আপুনি তেখেতসকলে আপোনাৰ বিষয়ে একো নাজানে বাট আপুনি কৈ প্লাই গোটেইখিনি কথা জনাই দিলে যে আপোনাৰ ঋণ আছে পাব্লিকে জনা নাছিল কাৰণ চাওক মই কমপ্লেইন কৰিলে আপোনাৰ নমিনেশ্যন কেনসেল হ'ব মই আপোনাৰ বিষয়ে একো নাজানো আপুনি মানুহক সুধিছে মোৰ অমুক আছে মোৰ ডকুমেন্ট ভুল আছে মোৰ বেংকত ঋণ আছে আপোনাৰ যদি কিবা জানিবলগীয়া আছে আপুনি এজন মানে ভাল এডভোকেটক সুধক না ভাল এডভোকেটক সুধক যিসকল ব্যক্তিয়ে জনা শুনা মানুহ আপুনি যাকে তাকে গাঁৱত সুধি আছে তেখেতে প্ৰচাৰ কৰিব তেখেতেতো ইলেকশ্যন খেলিব নোৱাৰিব কাৰণ তেখেতৰ নাম ভুল আছে তেখেতৰ বেংকত ঋণ আছে তেখেতৰ প্ৰবলেম আছে তেখেতৰ থানাত এটা কেছ আছিল এইবিলাক কথা কিছুমান মানুহে নাজানে হয়তো আপুনি এইখিনি কথা জনাই দি আছে তাৰ কাৰণে আপুনি কি কৰিব এডভোকেটৰ লগত কথা পাতক এডভোকেটৰ লগত কথা পাতি কেনেকৈ শৰ্ট আউট কৰিব পাৰি এতিয়া সে এক্সাম্পল ভোটাৰ মানে যেটো ভোটাৰ আইডি আছে তাতে আপোনাৰ নাম কমল বা কলিতা এতিয়া পেন কাৰ্ডত এটা স্পেলিং ভুল আছে একো নাই এফিডেভিট কৰি লওক এটো মানুহক সুধি পেলাই লাভ নাই না আপুনি গৈ পেলাই এফিডেভিট কৰি পেলাই আপুনি ইলেকশ্যন নেখেলিব কোনে কৈছে ইলেকশ্যন খেলিব পাৰিব জাস্ট এফিডেভিট মানে এফিডেভিট খিনি কৰি লওক এখিনি কাম কৰি পেলাই মানুহক বেছি নুসুধিব এনেকৈ মনত ৰাখিব যে আপোনাৰ কাখত থকা মানুহেও নিবিচাৰে আপুনি ইলেকশ্যন জিকি আহক চাওক শত্ৰু বাহিৰৰ পৰা নাহে শত্ৰু আপোনাৰ গাঁৱতে থাকিব কাৰণ আপোনাৰ গাঁৱতে বহু এনেকুৱা ব্যক্তি আছে আপোনাক ওপৰত উঠাই দিব তই ইলেকশ্যন খেল যেতিয়া সময়ত আছে তেখেতসকলে কমপ্লেইন মাৰি থৈ দিব যে তেখেতৰ এইটো প্ৰবলেম আছে তেখেতৰ ঋণ আছে তেখেতৰ ডকুমেন্ট ভুল আছে তেখেতে খেলিব নোৱাৰিব এইটো বাহিৰৰ মানুহ নকৰে এইকাৰণে আপুনি এনেকৈ নেদেখুৱাব যে মই আপুনি একো নাজানে আপুনি গোটেইখিনি জানে বাট মানুহক ইমান প্ৰকাশ কৰিব নালাগে এতিয়া মূল কথা যে আপুনি ইলেকশ্যন খেলিবৰ কাৰণে যিখিনি আপোনাৰ জ্ঞানৰ প্ৰয়োজন হয় ধৰক আপুনি ক্যান্ডিডেট হোৱাৰ লগে লগে আপোনাৰ পৰিচালনা সমিতি বনাব লাগিব বিভিন্ন কাম কৰিবলগীয়া আছে কেনেকৈ বিভাগবোৰ ভাগ কৰিব লাগিব কিমান সমিতি বনাব আপুনি মোৰ এই ফাইলটো যেটো পঞ্চায়তৰ ফাইল ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বহুতে নিছে যিসকল ব্যক্তিয়ে নিছে মই ফিডবেক খিনি তেখেতসকলে ভিডিঅ'ৰ যোগেদি বনাই দিছে মই এই ভিডিঅ'ৰ শেষত দি দিছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক গম পাব এই যেটো এই ফাইলটো যদি আপুনি পঢ়ে দেন কেনেকৈ আপুনি ডোৰ টু ডোৰ কেম্পেইন কৰিব কেনেকৈ বেনাৰ পোষ্টাৰ লগোৱাৰ ক্ষেত্ৰত কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব কেনেকৈ মানুহক পাৰমিশন ল'ব লাগিব সোতাল মিটিং কৰিবৰ কাৰণে পাৰমিশন ল'ব লাগিব বিভিন্ন কাম আছে আৰু বিশেষকৈ প্ৰাৰ্থীয়ে কিছুমান কৌশল জানিব লাগিব যদি আপুনি একো নাজানে দেন মানুহে আপোনাক মিসইউজ কৰিব আপোনাক ধৰক আপোনাৰ যত 10 টকা লাগে তাতে 20 টকা খৰচ কৰিব আপোনাৰ লগৰখিনি আপোনাক আহি প্লাই ক'ব অমুকত ইমান টকা দিছে আপুনি একো নাজানে এতিয়া আপুনি বাৰে বাৰে কৈ আছে যে সমিতিবোৰ কেনেকৈ বনাব লাগিব কিমান মানুহ হ'ব লাগিব ডোৰ টু ডোৰ কেম্পেইনত গলে কি কৰিব লাগিব আপুনি একো নাজানে দেন মানুহে আপোনাক ব্যৱহাৰ কৰিব আপোনাৰ হয়তো নিৰ্বাচন আপুনি যথেষ্ট খৰচ হ'ব ইমান খৰচ কৰিবলগীয়া হোৱা নাছিল কাৰণ ফাইনান্সিয়েল দিশটো বহুত ডাঙৰ কথা ইলেকশ্যন খেলিবৰ কাৰণে আপুনি যদি চাওক মানুহে কম খৰচতো ইলেকশ্যন জিকি আহিব পাৰে মানুহে লাখ লাখ টকা খৰচ কৰি ইলেকশ্যন জিকি আহিব নোৱাৰে কাৰণ তেখেতসকলৰ হাতত পৰিকল্পনা নাথাকে এইকাৰণে মই এই পঞ্চায়তৰ ফাইলটোত এই গোটেইখিনি পাব মই এবাৰ পঢ়ি পেলাই শুনাই দিওঁ যে পঞ্চায়ত নিৰ্বাচনত প্ৰয়োজন হোৱা গোটেই নথিপত্ৰৰ বিষয়ে ইয়াতে লিখা আছে নমিনেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ যিখিনি কথা গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা ইয়াতে লিখা আছে পঞ্চায়ত নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ জানিবলগীয়া কথাখিনি আছে পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতি কেনেকৈ বনাব লাগে ইয়াৰ বিষয়ে ইয়াত লিখা পাব পঞ্চায়ত নিৰ্বাচন কাৰ্যালয় আৰু বনাৰ পোষ্টাৰৰ ক্ষেত্ৰত জানিবলগীয়া কথাখিনি ইয়াত লিখা আছে মিটিং কৰিবৰ সময়ত এই কথা যিখিনি আপুনি মিটিং কৰিবৰ সময়ত যিখিনি মানে আপোনাৰ জানিবলগীয়া কথা কেনেকৈ পাৰমিশন ওলাব কেনেকুৱা ধৰণৰ কি কৰিব লাগিব এই গোটেইখিনি ইয়াতে লিখা আছে আটাইতকৈ ডাঙৰ কথা প্ৰাৰ্থীয়ে জয়ী হ'বৰ বাবে এই কৌশলবোৰ মানে কি কৌশল ব্যৱহাৰ কৰিব আপুনি কোড কেনেকুৱা ধৰণৰ আপোনাৰ সুবুৰিত কেনেকৈ কৌশল ব্যৱহাৰ কৰিব ইয়াতে লিখা আছে আৰু আটাইতকৈ ডাঙৰ কথা যে ডোৰ টু ডোৰ কেম্পেইনত যোৱাৰ লগে লগে আপুনি কেনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগিব কেনেকুৱা ধৰণৰ কথা বতৰাবোৰ ক'ব লাগিব ইয়াতে আপোনাৰ লিখা আছে তাৰ পিছত ধৰক আপুনি যদি বিৰোধীৰ পাৰ্টি মানে প্ৰাৰ্থী হয়
দেন আপুনি সাহসীয় দলক কেনেকৈ সমালোচনা কৰিব লাগিব, কেনেকৈ আপুনি জয়ী হ'ব পাৰিব, এই কথাবোৰ লিখা আছে। যে আপুনি যদি বিৰোধীৰ প্ৰাৰ্থী হয় দেন আপুনি কেনেকৈ কৌশল ব্যৱহাৰ কৰিব, তেনেকুৱা ধৰণৰ। আৰু এইবাৰতো জানেই যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তহে আপোনালোকে মানে পাৰ্টিৰ ফালৰ পৰা টিকট দিব, আৰু যি মেম্বাৰ গোটেই মানে নিৰ্দলীয় খেলিব লাগিব, নিজৰ হয়তো আইডেণ্টিটিত খেলিব লগা হ'ব পাৰে, নিৰ্দলীয় কোনো পাৰ্টীয়ে টিকট নিদিব। দেন আপোনালোকে কেনেকৈ ধৰণৰ কৌশল ব্যৱহাৰ কৰিব, কেনেকৈ সমালোচনা কৰিব, এই গোটেইবোৰ কথা ইয়াতে লিখা আছে। এই ফাইলটো আপোনালোকে যদি বিচাৰে, লগতে মোৰ এখন কিতাপ আছে, মই স্ক্ৰীনত দি দিছো, ভাষণ অভ্যাস কিতাপ, আপোনালোকে চাই লওক। এই কিতাপখনে আপোনাক ভাষণ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আপুনি ক'ত কেনেকৈ ভাষণ দিব, এই গোটেইবোৰ, চোতাল মিটিঙত কেনেকৈ ভাষণ দিব, ৰাজহুৱা প্লেচত কেনেকৈ ভাষণ দিব, এই কিতাপখনে আপোনাক সহায় কৰিব। এই কিতাপখন আৰু ফাইলটো পাবৰ কাৰণে মই স্ক্ৰীনত নাম্বাৰ দি দিছো। মোৰ নাম্বাৰ হৈছে 8723909238। এই নাম্বাৰত যদি আপোনালোকে ফোন কৰে, এই ফাইলটো আৰু ফাইল আৰু এই কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। ইতিমধ্যে বহুতে নিছে, তেখেতসকলে উপকৃত হৈছে, তেখেতসকলে ফিডবেক দিছে, মই ভিডিঅ' শ্বেয়াৰ কৰি দিছো, আপোনালোকে চাওক ক'ত ক'ত মোৰ ফাইল, ক'ত ক'ত মোৰ কিতাপ গৈছে, তেখেতসকলে মানে মোক প্ৰেৰণ কৰিছে। আশা কৰো আপোনালোকে কিবা যদি জানিবলগীয়া থাকে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰিব, মই যিখিনি পাৰো মই সহায় কৰিম। আৰু আপোনালোকে নিউজৰ প্ৰতিটো ভিডিঅ' চাই পেলাই আপোনালোকে নাৰ্ভাছ নহব, অমুক লাগিব তমুক লাগিব, এইটো ডকুমেণ্ট নহলে মিছা কথা। কাৰণ চাওক, এনেকুৱা ডকুমেণ্ট দিয়া নাই যিখিনি ডকুমেণ্ট মানে আপুনি নাপাব, আপুনি গলে পাব। বহু এনেকুৱা ব্যক্তি আছে যে মাটিৰ খাজনা মোৰতো নাই, কি হ'ব, মোৰ দেউতাৰ নামত, ডেফিনেটলি দেউতাৰ ডকুমেণ্ট দিয়ে, মানে দেউতাৰ ডকুমেণ্টতো আপোনাৰ নাম আছে না। কিবা কাৰণে যদি কাৰোবাৰ ডকুমেণ্ট নাথাকেও, লেণ্ডৰ খাজনা ৰচিদ যদি নাথাকেও, দেন গাঁওবুঢ়াই লিখি দিব যে আমাৰ গাঁৱৰ বাসিন্দা হয় আপুনি, কাৰণ ভোটাৰ হয় না ইয়াত। কাৰণ এনেকুৱা মানুহ আছে যে ভাড়া থাকে, মানে নিজৰ ঘৰ নাই, তেখেতসকলে ইলেকশ্যন খেলিব নোৱাৰিব নেকি? ডেফিনেটলি খেলিব পাৰিব। আৰু বাকী যায় ক্ষেত্ৰত, আগতে বাকী যায় অফিচৰ পৰা আমি বাকী যায় প্ৰমাণ পত্ৰ ওলাইছিলো, আজিকালি এটা চিষ্টেম আছে যে অনলাইন এপ্লাই কৰিব। অনলাইন এপ্লাই কৰাৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা মই কৈ দিওঁ আপোনালোকক, যে আগতে কিছুমান কাম আমি জিলা পৰিষদৰ ক্ষেত্ৰত, কিছুমান কাম আমি আমাৰ জিলা নিৰ্বাচনী বিষয়া মানে ডিচি অফিচত আমাৰ কৰিবলগীয়া, এতিয়াতো চাৰ্কুল অফিচ মানে এলেকা অনুসৰি CDC অফিচ, আপোনালোকে জানে যে সম আয়ুক্ত জিলা যি অফিচ কাৰ্যালয় অলৰেডি বনাইছে, কিছুমান কাম তাতে হৈ যাব, আপোনালোকে ইমান দূৰ যাবই নালাগিব। আপোনালোকে কিছুমান কথা জানি ল'ব, যে ব্লকত গৈ পেলাই খবৰ কৰিব বা CDC যি অফিচত গৈ পেলাই খবৰ কৰিব, বহু তথ্য আপোনালোকে জানিবলৈ সক্ষম হ'ব। বাট নাৰ্ভাছ নহব, একো ডাঙৰ কথা নহয় ইলেকশ্যন খেলা। প্ৰত্যেকবাৰ মানুহে অংশগ্ৰহণ কৰি আছে, কিন্তু এচাম মানুহে আছে আপোনাক ভয় খুৱাব যে অমুক ডকুমেণ্ট লাগিব, তমুক দেখাব লাগিব। যিখিনি ডকুমেণ্ট বিচাৰি আছে এইখিনি প্ৰত্যেকজন মানুহৰ থাকে। এতিয়া ধৰক এজন ক্ৰিমিনেল, তাৰ বহু কেছ আছে, তেনেকুৱা ধৰণৰ মানুহটো খেলিব নোৱাৰিব। এনেকুৱা কিছুমান, তাৰ ভিতৰত কিমান পাৰ্চেণ্ট, মাত্ৰ 1% বা 1%ও নাথাকে, মানে 0.5 বুলি ক'লে হ'ল এনেকুৱা ধৰণৰ নিৰ্বাচন। কাৰণ অসামাজিক ব্যক্তিক ৰাইজে গ্ৰহণ নকৰিব, আপোনালোকেও জানে। আৰু বাকী তাৰ উপৰিও যিখিনি ডকুমেণ্ট বিচাৰি আছে, এইখিনি ডকুমেণ্ট এইখিনি চবৰে থাকে। কেৱল আপুনি যাব, এবাৰ খবৰ কৰক, যেনে সমবায়ত যাওক, ব্লকত যাওক, বেংকত গৈ পেলাই কথা পাতক, এপ্লিকেশ্যন কৰক, মোক ক্লিয়াৰেন্স লাগে, এইখিনি ডকুমেণ্ট লগে লগে দি দিব। আশা কৰো মই যিখিনি কথা কৈছো আপোনালোকে বুজি পাইছে, আৰু সুন্দৰকৈ আপুনি নিৰ্বাচনৰ পৰিচালনা কৰক। আৰম্ভণি কৰি দিয়ক, কিন্তু তৎক্ষণাত তাৰিখ ঘোষণা কৰি দিব, লগে লগে আপুনি ইলেকশ্যনৰ দিন ঘোষণা হ'ব, আৰু সময় একেবাৰে নাপাব। এতিয়াৰ পৰা প্লেনিং কৰি লওক কি কি কৰিব। আৰু এই ভাষণ অভ্যাস কিতাপখন আপুনি পঢ়ক, ফাইলটো নিয়ক, ফাইলখনত মই সুন্দৰকৈ লিখিবলৈ যত্ন কৰিছো, একেবাৰে সহজ সৰল ভাষাত কৰিছো। আপুনি বেলেগক একো সুধিব নালাগে, আৰু যাকে তাকে আপুনি যি টি কথা নুসুধিব। আপোনাৰ দুৰ্বলতাখিনি মানুহক জনাই নথব, কাৰণ আপোনাক সেই দুৰ্বলতাখিনি আপোনাক বিপদত পেলাব পাৰে। আশা কৰো মোৰ কথাখিনি আপুনি বুজি পাইছে, আৰু পুনৰবাৰ শুভেচ্ছা থাকিল। আপুনি নিজৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ আহিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। নমস্কাৰ, মই দীপাংকৰ বৰুৱা, ডিব্ৰুগড়ৰ পৰা কৈ আছো। আৰু মোৰ হাতত এখন কিতাপ আছে, কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক, আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই কণাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ।
ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ।